মা মা শব্দটোতে যেন লুকাই আছে এক স্বৰ্গীয় অনুভূতি। নিজেই ভোকত থাকিও সন্তানৰ সুখৰ কথা চিন্তা কৰে, নিজেই সূৰ্যৰ তাপত থাকে, কিন্তু তথাপিও নিজৰ আঁচলেৰে সন্তানক ছাঁ দিয়ে। সেইগৰাকীয়ে হৈছে মা। মই ভগৱানক দেখা নাই, কিন্তু মই মোৰ মাক দেখিছোঁ। মোৰ কাৰণে মোৰ ভগৱান হৈছে মোৰ মা। অৰ্ণৱৰ এই বক্তৃতা শুনি তাত উপস্থিত থকা সকলোৱে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে। তাত উপস্থিত আছিল অৰ্ণৱৰ মাতৃও। তাৰ কথা শুনি অৰ্ণৱৰ মাকৰ চকুৰে চকু লুবই আহিল, আৰু তাৰ কিনাৰতে বহি আছিল অৰ্ণৱৰ পত্নী ৰিদিমা। সেইদিনাখন অৰ্ণৱতৰ অফিচৰে এটা ফাংচন আছিল। অৰ্ণৱে সেইদিনাখন এমপ্লয় অফ দ্য ইয়েৰৰ এৱাৰ্ড পাইছিল। সেয়েহে তাক দুআষাৰ ক'বলৈ দিয়া হৈছিল, আৰু সি মাকৰ বিষয়ে ইমান সুন্দৰকৈ সকলোৰে আগত স্পীচ দিলে। সকলোৱে তাৰ স্পীচত বৰ মুগ্ধ হ'ল। তাৰ পিছতে তিনিও ঘৰলৈ উভতি আহিল। অৰ্ণৱ, গোটেই বক্তৃতাখিনি তুমি তোমাৰ মাৰ ওপৰতে দিলা। তোমাৰ কি গ'লহেঁতেন যদি তুমি দুআষাৰ মোৰ বিষয়েও ভালকৈ কৈ দিলাহেঁতেন? চোৱা ৰিদিমা, তুমিতো জানাই, তোমাক মই সকলো কৈছোঁ। মোৰ মা মোৰ কাৰণে আচলতে কি? দেউতাই আমাকে দ্বিতীয় বিবাহ কৰোৱাৰ পিছত মায়ে কিমান কষ্টৰে যে মোক তুলি তালি ডাঙৰ দীঘল কৰিছে, সেয়া হয়তো মই কথাৰে তোমাক বুজাব নোৱাৰিম। গতিকে মা সঁচাকৈ মোৰ কাৰণে ভগৱান। আৰু আজি প্ৰথমবাৰৰ কাৰণে মই অফিচত এমপ্লয় অফ দ্য ইয়েৰৰ এৱাৰ্ডটো পাইছোঁ। সেইকাৰণে মই যিমান পাৰোঁ আজি মাৰ কথা ক'লোঁ, কাৰণ আজি ইমানখিনি সক্ষম মোক মায়ে কৰি তুলিছে। তুমি আশীৰ্বাদ দিয়া ৰিদিমা, অহা বছৰকে যদি পুনৰ মই এমপ্লয় অফ দ্য ইয়েৰ হওঁ, তেতিয়া বাৰু তোমাৰ কথা ক'ম। অৰ্ণৱ আৰু ৰিদিমাৰ বিয়া হোৱা মাত্ৰ ছমাহে হৈছে, আৰু এই ছমাহত ৰিদিমাই ভালকৈ মন কৰি আহিছে আচলতে অৰ্ণৱে মাকক কিমান বেছি ভাল পায়। তাৰ জীৱনৰ প্ৰতিটো কথাই, প্ৰতিটো সিদ্ধান্তই সি মাকক সুধিহে লয়। মাকে যিটোকে শুদ্ধ বুলি কয় সি সেইটো ৰাস্তাৰে আগবাঢ়ি যায়। এইবোৰ দেখি কিন্তু ৰিদিমাই অলপো ভাল নাপায়। তাই এনেকুৱা অনুভৱ হয় যেন অৰ্ণৱৰ বাবে তাৰ মাকেই সকলো, আৰু তাইৰ যেন একো ভেলুৱে নাই। সেয়েহে শাহুৱেকৰ প্ৰতি তাই মনত প্ৰথমৰে পৰা অকণমানো ভাল ভাৱ নাই। সেয়েহে অৰ্ণৱ অফিচত নাথাকিলে তাই কেতিয়াবা শাহুৱেকক বৰ বেয়া ব্যৱহাৰো কৰে, কিন্তু শাহুৱেকে সেইবোৰ ধৰি নাথাকে। তেওঁৰ বাবে অৰ্ণৱ যেনেকৈ তেওঁৰ ল'ৰা, ৰিদিমাও তেওঁৰ ছোৱালী। তেওঁ ৰিদিমাক বৰ মৰম কৰে। তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল। এদিন আকৌ, অৰ্ণৱ, আমি যে ক'তো ইমান দিন ফুৰিবলৈকে যোৱা নাই। আজি তুমি অলপ সোনকালে অফিচৰ পৰা আহিলা যেতিয়া, ব'লা না ডিনাৰটো বাহিৰতে কৰি আহোঁগৈ। অঁ ঠিক আছে বাৰু ৰিদিমা, আজি ডিনাৰ আমি বাহিৰতে কৰিমগৈ। তুমি ওলোৱা, মই মাকো ওলাবলৈ কৈ থৈ আহোঁ। অৰ্ণৱ, তুমি সঁচাই পাগলেই। মই তোমাৰ লগত অকলে ডিনাৰ কৰিবলৈ যোৱাৰ কথা কৈছোঁ, আৰু তুমি সৰু বাচ্ছা নেকি? য'তেই যোৱা যলৈকে যোৱা এনি টাইম যে মাক লগতে লৈ যোৱা। মাৰ আচল এৰিবলৈ হ'ল আৰু এতিয়া অৰ্ণৱ, বিয়া কৰালা তুমি। এতিয়াও মাৰ আচলত ধৰি তুমি এনেকৈ ঘূৰি ফুৰাটো কিন্তু অকণমানো ভাল হোৱা নাই। ৰিদিমা, কি কৈছা এইবোৰ তুমি? তুমি ভালকৈ জানা মাৰ মোৰ কাৰণে আচলতে কি? তোমাক মই সকলো কথা ভালকৈয়ে কৈছোঁ। তথাপিতো ৰিদিমা, আজি মাৰ বিষয়ে তুমি এনেকৈ কথা ক'লা, নেক্সট টাইম কিন্তু এনেকুৱা কথা নক'বা। আৰু ডিনাৰ কৰিবলৈ গ'লে মাও আমাৰ লগতে যাব। মই মাক অকলে ঘৰত এৰি থৈ ডিনাৰ কৰিবলৈ বাহিৰত নাযাওঁ। তোমাৰ এইটোৱে প্ৰব্লেম, এনি টাইম মা। এইবোৰ মই অকণমানো ভাল নাপাওঁ। যদি মা যায় তেনেহ'লে মই ডিনাৰ কৰিবলৈ নাযাওঁ। ঠিক আছে তেনেহ'লে ৰিদিমা, তোমাৰ ইচ্ছা, তুমি যোৱা বা নোযোৱা, কিন্তু মই বাহিৰত ডিনাৰ কৰিবলৈ গ'লে মাকো লগত লৈ যাম। আমি বাহিৰত ডিনাৰ কৰিম, আৰু মায়ে ঘৰত অকলে? নাই, মই এনেকুৱা কৰিব নোৱাৰোঁ। গ'লে মাও যাব আমাৰ লগত, আৰু নগ'লে আমি কোনো নাযাওঁ। সেইদিনাখন বহু সময়লৈকে ৰিদিমা আৰু অৰ্ণৱৰ মাজত আৰ্গুমেণ্ট হৈ থাকিল। তেনেকৈ বহু ৰাতি হৈ গ'ল। সেইদিনাখন অৰ্ণৱৰ ৰাতি শুৱা বহুত দেৰি হ'ল, আৰু সেয়েহে পিছদিনাখন তাৰ ৰাতিপুৱা সাৰ পোৱাও দেৰি হ'ল, আৰু যাৰ বাবে সি অফিচলৈ গৈ পোৱা বহুত দেৰি হ'ল। ইফালে সেইদিনাখন অফিচত তাৰ বহুত ইম্পৰ্টেণ্ট কামো আছিল। আজিহে অফিচ দেৰি হ'ব পালে, চব ৰিদিমাৰ কাৰণে হৈছে। তাইৰ লগত আৰ্গি কৰি থাকোঁতে ৰাতি ইমান দেৰি হৈ গ'ল হোৱা, আৰু যাৰ কাৰণে অফিচ অহাও দেৰি হ'ল আজি মোৰ। এতিয়া ইমানবোৰ ইম্পৰ্টেণ্ট কাম সময়ত শেষ নহ'লে বছৰৰ পৰা গালি খাব লাগিব, সেইবোৰতো আছেই। কিয় যে ৰিদিমাই কথাবোৰ ভালকৈ বুজি নাপায় নহয়, একো ভাবি নাপাওঁ মই। যদি যেনে তেনে ইম্পৰ্টেণ্ট কামবিলাক সমাপ্ত কৰি অৰ্ণৱ সেইদিনাখন সন্ধিয়া অকণমান সোনকালে ঘৰলৈ উভতি আহিল, আৰু আহিয়ে দেখিলে ৰিদিমাই মুখ ফুলাই আছে। ৰিদিমা, তুমি এতিয়াও খং কৰি আছা মোক? বাৰু চৰি, কালি ডিনাৰ কৰিবলৈ নগ'লোঁ। আজি ব'লা তুমিয়ে ময়ে গৈ মুভি চাই আহোঁগৈ। মায়ে মুভি চাই বেয়া পায়, গতিকে মাক বাৰু আজি লগত লৈ নাযাওঁ। তাৰমানে মায়ে বেয়া পায় বুলিহে? নহ'লেতো আজিও তুমি মাক আমাৰ লগত বান্ধি চিনেমা হললৈকে লৈ গ'লাহেঁতেন, ৰাইট? মই পুনৰ আৰম্ভ কৰিছিলেই, কিন্তু অৰ্ণৱে বাৰু সেইদিনাখন কাজিয়াখন আৰু বেছি ডাঙৰ নকৰি
ৰিধিমাক বুজাই চিনেমা চাবলৈ বুলি লৈ গ'ল আৰু তাইৰ কথা মতে সেইদিনাখন অৰ্ণৱে বাহিৰতে ডিনাৰ কৰি আহিল আৰু সেয়েহে আহোঁতে অকণমান পলম হ'ল মাক আকৌ তেতিয়ালৈকে শুৱাই নাছিল তাহাঁতে নহা দেখি চিন্তা কৰি চোফাতে বহি আছিল আৰে মা তুমি এতিয়ালৈকে হোৱা নাই তুমি কিয় ৰখি থাকিব লাগে বাৰু আমাৰ কাৰণে কোৱাচোন নহয় অৰ্ণৱ তহঁতি ইমান দেৰিলৈকে নহা দেখি মোৰ বৰ চিন্তা লাগিছিল তহঁতিলৈ ফোন লগালোঁ ফোনটোও নালাগিল সেইকাৰণে তহঁতলৈ চিন্তা কৰি ইয়াতে বহি আছোঁ এতিয়া তহঁতি আহি পালি যেতিয়া শুংগে আৰু মা যাওঁতেচোন কিয় তোমাক কৈ যোৱা নাই আমাৰ আহোঁতে অলপ দেৰি হ'ব বুলি তুমি কিয় বাৰু টোপনি ক্ষতি কৰি ৰখি থাকিব লাগে কোৱাচোন যোৱা এতিয়া গৈ হোৱাগৈ ৰাম এই মাক পিতেক দুটাই বহুত অভাৰ এক্টিং কৰে দেই সঁচাকৈ এইবোৰ একেবাৰে দেখি থাকিলে মোৰ অসহ্য লাগে তাৰপিছত তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিল কিন্তু ৰিধিমাৰ শাহুৱেকক লৈ প্ৰব্লেম নকমিল অৰ্ণৱ যেতিয়া অফিচত কামত ব্যস্ত হৈ থাকে তেতিয়াই দিনত ৰিধিমাই ফোন কৰি শাহুৱেকৰ কমপ্লেইন কৰাত ব্যস্ত হৈ যায় অৰ্ণৱে ভালকৈয়ে জানে তাই যি কৈছে সকলো মিছা কথা কৈছে কিন্তু তথাপিও অৰ্ণৱৰ এইবোৰক লৈ অশান্তি লাগে এতিয়া অফিচত থকাৰ টাইমত সি ৰিধিমাৰ লগত কাজিয়াও কৰিব নোৱাৰে কিন্তু তাইৰ কথা শুনি তাৰ কামত মন নবহা হৈ যায় এতিয়া ৰিধিমাৰ এই স্বভাৱটোৰ পৰা অৰ্ণৱৰ লাহে লাহে অশান্তি লগা হৈছিল কিন্তু আকৌ ৰিধিমাই ভাবে শাহুৱেকৰ বাবেহে অৰ্ণৱে তাইৰ ওপৰত খং কৰে তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল তাৰপিছতে এদিন হঠাতে মাক অসুস্থ হৈ পৰিল আৰু গম পালে যে মাকৰ টাইফয়েড হৈছে অৰ্ণৱে মাকৰ শুশ্ৰূষা কৰিবলৈ অফিচৰ পৰা 15 দিনৰ ছুটি ল'লে কিন্তু এই 15 দিনতো মাকৰ বেমাৰ ভাল নোহোৱা দেখি অৰ্ণৱে পুনৰ তাৰ ছুটি বঢ়াই 25 দিন কৰি পেলালে তাৰপিছতে যেনিবা অৰ্ণৱৰ শুশ্ৰূষাত মাক সুস্থ হৈ উঠিল কিন্তু এই 25 দিনৰ পিছত অফিচৰ পৰা অৰ্ণৱলৈ এখন নটিচ পঠিয়ালে ইমান দিন ছুটি লোৱাৰ বাবে মাৰ চিন্তা কৰোঁতে কৰোঁতে কেতিয়াবা তুমি সকলোবিলাক হেৰুৱাবা চাবা মাৰ কাৰণে ইমান দিন ছুটি লোৱাৰ কাৰণে এতিয়া অফিচৰ পৰা তোমালৈ নটিচ আহিল কেইদিনমানৰ পাছত তোমাক অফিচৰ পৰা উলিয়াই দিব ৰীমা প্লিজ একেবাৰে চুপ থাকা এটাও শব্দ তুমি মুখৰ পৰা নুলিয়াবা নহ'লে কিন্তু কথা বেয়া হৈ যাব পিছদিনাখনৰ পৰা অৰ্ণৱ পুনৰ অফিচলৈ যাবলৈ আৰম্ভ কৰিলে আৰু গৈ আহি কোম্পানীৰ বছক গৈ ভালকৈ কথাখিনি বুজালে আৰু যিহেতু যোৱা বছৰ তাৰ কামৰ ৰেকৰ্ড বহুত ভাল আছিল গতিকে বছজনেও যেনিবা তাৰ কথা বুজিবলৈ চেষ্টা কৰিলে আৰু ক'লে যে এতিয়াৰ পৰা যাতে আৰু সি ইমান দিনৰ বাবে ছুটি নলয় তাৰ পেণ্ডিং হৈ থকা কামবোৰ যাতে সি সোনকালে কৰি শেষ কৰি দিয়ে তেনেকৈ দুদিনমান পুনৰ পাৰ হৈ গ'ল তাৰপিছতে আকৌ এদিন মাকে সি অফিচত থাকোঁতেই ফোন কৰি ক'লে যে ৰিধিমাৰ গাটো বেয়া তাইৰ জ্বৰ হৈছে সেইকাৰণে তেওঁ পুতেকক সোনকালে ঘৰলৈ মাতি পঠিয়ালে কিন্তু এতিয়া অৰ্ণৱে কৰিব কি বছেতো তাক ছুটি ল'বলৈ মানাই কৰিছে তথাপিতো যেনিবা যেনে তেনে বছক কৈ অফিচৰ পৰা এদিনৰ বাবে ছুটি ল'লে আৰু সেইদিনাখন সি সোনকালে ঘৰলৈ উভতি গ'ল মাকক শুশ্ৰূষা কৰাৰ দৰে সি ৰিধিমাকো কৰিলে কিন্তু ৰিধিমাও আকৌ কম নহয় তাইও কৰোঁ বুলি বেমাৰ বেছিকৈ হোৱাৰ অভিনয় কৰিবলৈ আৰম্ভ কৰিলে তাই চাব বিচাৰিছিল আচলতে তাই চাব বিচাৰিছিল যে অৰ্ণৱে মাকৰ কাৰণে ইমান দিন ছুটি লৈ মাকৰ শুশ্ৰূষা কৰিব পাৰে তাইৰ বেমাৰ হ'লে সি শুশ্ৰূষা কৰে নে নকৰে তেনেকৈ তাই বেছিকৈ বেমাৰ হোৱাৰ অভিনয় কৰিবলৈ আৰম্ভ কৰি দিলে আৰু জোৰ জবৰদস্তি অৰ্ণৱক অফিচৰ পৰা ছুটি ল'বলৈ বাধ্য কৰোৱালে কিন্তু তাকতো বছে আগতে কৈ দিছিল যে এইবাৰ কিন্তু ছুটি বঢ়ালে তাক অফিচৰ পৰা উলিয়াই দিয়া হ'ব কিন্তু এতিয়া উপায় নাপায় অৰ্ণৱ ৰিধিমাৰ কাৰণে ছুটি ল'বলৈ বাধ্য হ'ল আৰু দুদিনমানৰ পিছত তাই বেমাৰ ভাল হ'ল বুলি ক'লে তাৰপিছতে অৰ্ণৱ যেতিয়া অফিচলৈ আহিল তেতিয়া বছে তাক ক'লে যে তাক অলৰেডি কামৰ পৰা উলিয়াই দিয়া হৈছে আৰু অফিচিয়েলি কামৰ পৰা উলিয়াই দিয়াৰ বাবে তাক এখন লেটাৰো দিলে আৰু অফিচৰ পৰা তাক পঠিয়াই দিলে সেইদিনাখন দুখ মনেৰে অৰ্ণৱ ঘৰলৈ বুলি উভতি আহিল আহি মাক আৰু তাৰ ঘৈণীয়েক ৰিধিমাৰ আগত সকলোবিলাক কথা ক'লে যে তাৰ আৰু এতিয়া চাকৰিটো নাই কি তোমাক বছে অফিচৰ পৰা উলিয়াই দিলে সেই ভগৱান এতিয়া মানুহে গম পালে যে মোৰ হাজবেণ্ডক অফিচৰ পৰা বছে চাকৰিৰ পৰা উলিয়াই দিলে বুলি মোৰ বাৰু ইজ্জতটো ক'ত থাকিবগৈ তুমি মোৰ ইনচাল্ট কৰা মাৰিবা দেই আৰু এনেকৈ চাকৰিৰ পৰা খেদা মানুহ এজনৰ লগত মই থাকিব নোৱাৰোঁ মই আজি মা দেউতাৰ ঘৰলৈ গুচি যাম চব তোমাৰ মাৰ কাৰণে হৈছে মাৰ কাৰণে যদি তুমি ইমান দিন ছুটি নললাহেঁতেন তোমাক আজি বছে অফিচৰ পৰা নুলিয়ালেহেঁতেন মই নোৱাৰোঁ তোমালোকৰ লগত আৰু থাকিবলৈ তুমি মাৰ লগতে থাকা এনেকৈ বুলি কৈ ৰিধিমা খঙতে মাকৰ ঘৰলৈ গুচি গ'ল আৰু কাষত থাকিল অৰ্ণৱৰ মাক অৰ্ণৱে চাকৰি হেৰুৱালে তাৰ পত্নীও খঙতে মাকৰ ঘৰলৈ গুচি গ'ল কিন্তু তথাপিও মাকে তাইৰ লগ নেৰিলে মাকে তাইৰ মূৰত হাত দি ক'লে যে সকলো ঠিক হৈ যাব আৰু মাকৰ এই কথাষাৰ শুনি অৰ্ণৱে বহুত সাহস পালে সেয়েহে অৰ্ণৱে ঠিকেই কৈছিল ভগৱানক নেদেখিলেও সি নিজৰ মাকক দেখিছে মাকে তাৰ কাৰণে ভগৱান মানুহে যে ঠিকেই কয় নৈৰ সমান ববকুণ আৰু আইৰ সমান
হ'ব কোন তেন্তে আমাৰ কাহিনীটো কৰিছোঁ ইয়াতে যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলতো আহে তেন্তে আজি আহিছোঁ লগ পাম পুনৰ নতুন নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে বাই বাই